নহত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত এক নাম অখণ্ড কীৰ্তনৰ ধৰ্মানুষ্ঠানিক সভাত উপস্থিত হয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 31 জানুৱাৰীৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা 12 দিনীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনত আজি 9ম দিনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৃষ্ণগুৰু সেৱাশ্ৰমৰ একান্ত ভকত সৰ্বানন্দ সোণোৱালে আজি আবেলি কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সুবৰ্ণকুটত প্ৰৱেশ কৰে। ৰাজ্যৰ মংগলৰ বাবে আৰু শান্তিৰ বাবে সৰ্বানন্দ সোণোৱালে সুবৰ্ণকুটত ভ্ৰমণ বহে। কীৰ্তনঘৰত সেৱা আৰু গুৰুজনৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু সেৱাশ্ৰমখনত উপস্থিত হৈ ৰাজ্যৰ মংগল কামনা কৰে মন্ত্ৰীগৰাকীয়ে। এইদৰে কৃষ্ণগুৰু এক নাম জপ কৰি সৰ্বানন্দ সোণোৱালে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুগৃহত প্ৰৱেশ কৰি আধ্যাত্মিক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰাৰ পিছত আশ্ৰয় শিবিৰত ভকতসকলৰ লগত ধৰ্মালোচনাত মিলিত হয় সৰ্বানন্দ সোণোৱালে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, এই কীৰ্তনে মানৱ সমাজক শান্তি দিব, প্ৰগতি দিব। মানৱ সমাজ মন শক্তিশালী হ'বলৈ ধৰণৰ নাম কীৰ্তনৰ প্ৰয়োজন। মানুহৰ মাজত হাঁহি বিৰিঙিব এনেধৰণৰ কাৰ্যৰ জৰিয়তে। সৰ্বানন্দ সোণোৱালক সংগ দিয়ে প্ৰাক্তন কেবিনেট মন্ত্ৰী নৱ দলে। নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰসকলৰ বাবে দিল্লীত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, যাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। ইমান আনন্দৰে ইমান আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে আৰু ইয়াত কৃষ্ণগুৰু নামৰ যিটো ধ্বনি কীৰ্তন ঘৰত আপোনালোকে সকলোৱে দেখিলে, ভকতসকলে শ্ৰদ্ধা ভক্তিৰে অংশগ্ৰহণ কৰিছে। গতিকে আনন্দমুখৰ ইয়াত যিটো মানৱীয় পৰিস্থিতি গঢ় লৈ উঠিছে, এই পৰিস্থিতিয়ে নিশ্চিতভাৱে গোটেই ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ জনতাক, বিশ্বৰ জনতাক শান্তি দিব আৰু শান্তিৰ প্ৰাপ্তিৰ বাবেই এই পালনা। আমি সকলোৱে মিলি এখন সমন্বয় সমাজ, এখন সুন্দৰ সমাজ, শান্তিৰ সমাজ, আন্তৰিকতাৰ সমাজ আমি গঢ় দিয়াটোৱে হৈছে আমাৰ পালনামৰ লক্ষ্য। আৰু আমাৰ জীৱনত গুৰুজনাৰ যিখিনি কষ্ট ত্যাগ, দীৰ্ঘদিনীয়া তেখেতৰ সাধনাত, এই সকলোবিলাক কথা আজি ভকতসকলে তেখেতসকলে স্মৰণ কৰিছে। কাৰণ আপোনালোকে সকলোৱে জানে যে সৰ্থেবাৰী কি আছিল। আজি প্ৰায় 84-87 সময়ত আৰু বৰ্তমান ইমান সুন্দৰভাৱে বিশ্ববিদ্যালয়, কলেজ, স্কুল আৰু অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আৰু সমগ্ৰ ভাৰতবৰ্ষতেই এই আশ্ৰমৰ যিখিনি উল্লেখযোগ্য অৱদান, শিক্ষাৰ ক্ষেত্ৰত হওক, আমাৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক, এই সকলো ক্ষেত্ৰতেই আজি আশ্ৰমখনে আধ্যাত্মিকভাৱে সমাজক প্ৰাণৱন্ত কৰি তোলাৰ বাবে যি প্ৰয়াস কৰিছে, ভকতসকলে ঐক্যবদ্ধ হৈ সেয়া শলাগ ল'বই লাগিব। মই ভাবোঁ যে আমি আগন্তুক দিনত মিলা প্ৰীতিৰে শক্তিশালী সমাজ নিৰ্মাণ কৰি দেশৰ হকে, জাতিৰ হকে নিৰন্তৰভাৱে কাম কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষত যিমানখিনি সফলতা সম্ভৱ হৈছে, উল্লেখযোগ্য সফলতা, যাৰ ফলত আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষে এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আজি এই সফলতা দিল্লীত 27 বছৰ পাছত লাভ কৰিবলৈ সক্ষম হলো। ইয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াৰ লগতে সমগ্ৰ ৰাষ্ট্ৰীয় নেতৃস্থানীয় ব্যক্তিসকল আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আমাৰ যিসকল NDA মুখ্যমন্ত্ৰী, বিজেপি হওক বা অন্যান্য দলৰ সকলোকে মই ধন্যবাদ জনাইছো। আৰু আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল কৰ্মকৰ্তা আহি পেলাই দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে, অসমৰ পৰাও গৈছে, অসম প্ৰদেশত, তেখেতসকলকো ধন্যবাদ। Stay informed, stay ahead. News NE 365.